যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত নৱাগত আদৰণি সভা। উজনি অসমৰ প্ৰথমখন ছাত্ৰী মহাবিদ্যালয়ে ৭১টা বৰ্ষগৰকা দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত আজি নৱাগত আদৰণি সভা অনুষ্ঠিত হৈছে। মহাবিদ্যালয়খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা। তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ বৰ্তমান ভৱিষ্যতৰ বিষয়ে আলোকপাত কৰে। ভৱিষ্যত প্ৰজন্মই কোন দিশে আগুৱাই যাব লাগে আৰু তেওঁলোক কেনেদৰে শিক্ষা সংস্কৃতিৰ দিশত আগুৱাই যাব লাগে তাৰ এক চমু আভাস দাঙি ধৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি বাছনিৰ ৰিপৰ্ট এন লাইভ। আজি যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ নৱাগত সাধাৰণি সভা ২০২৫ বৰ্ষৰ যিসকল ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে সেই ছাত্ৰীসকলক আদৰণি জনাবৰ কাৰণে মহাবিদ্যালয়ৰ তৰফৰ পৰা নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হৈছিল। এই সভাখনত উপস্থিত থাকি মই আচলতে আপ্লুত হ'লোঁ, অভিভূত হ'লোঁ। কাৰণ আটাইতকৈ মোৰ ভাল লাগিলে কি ছাত্ৰীসকলৰ যিটো পাৰদৰ্শিতা মই কেইটামান মাত্ৰ কাৰ্যসূচীতেই লক্ষ্য কৰিলোঁ। বিশেষকৈ NCCৰ যিটো টীম ইতিমধ্যে বিভিন্ন স্থানত স্বীকৃতি পাইছে বুলিও গম পাইছোঁ। NCCৰ টীমটোৰ যিটো মানে শৃংখলাবদ্ধতা আৰু মানে এটা কথা প্ৰমাণ কৰি দিছে যে বৰ্তমান ছাত্ৰী আৰু ছাত্ৰৰ কোনো পাৰ্থক্য নাই। তেওঁলোকৰ মানে যিটো কাৰ্য প্ৰণালী বা গোটেই অনুষ্ঠানটো কেনেকৈ আয়োজন কৰিছে তাত এই গোটেইখিনি মানে মহাবিদ্যালয় কৰ্তৃপক্ষই হওক বা তাৰ শিক্ষক শিক্ষয়িত্ৰী হওক সকলোৱে মানে যিখিনি এটা ছিষ্টেমেটিক যিটো ডিচিপ্লিন মেনাৰত যিখিনি কাৰ্য কৰিছে তাৰ কাৰণে মই অভিভূত হ'লোঁ। আৰু বিশেষকৈ কিছুমান মহাবিদ্যালয়ত দেখা যায় যে এখন আদৰণি সভা পাতি লৈ বিভিন্ন বহুত ব্যক্তিৰ সমবেত কৰাই দিয়া হয়, যিটোৰ কাৰণে এখন শৃংখলিত সভা অনুষ্ঠিত হৈ নুঠে। মই কথাটো আগতেই কওঁ, বাকী মহাবিদ্যালয় বেয়া পাব নালাগে সেইটোৰ কাৰণে, কিন্তু ইয়াত সেইটো দেখা নাপালোঁ। একদম সীমিত ব্যক্তিৰ, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰো এটা ধৈৰ্যৰ সীমা আছে, সেই ধৈৰ্যটো যাতে পৰীক্ষা কৰা নহয় এনেকুৱা সভাৰ যোগেদি। আচলতে খুব কম ব্যক্তিৰ দ্বাৰাহে যাতে সভাখন অনুষ্ঠিত কৰা হয়, বিশেষকৈ তাত ভাষণ দিয়া ব্যক্তিৰ সংখ্যা সদায় কম হ'ব লাগে। সেইটো ইয়াত মই এটা ডাঙৰ কথা পৰিলক্ষিত হ'ল। মঞ্চত বহুত ব্যক্তি বহুৱাই পেলাই এখন মানে ৰাজনৈতিক সভাৰ নিচিনা অনুষ্ঠিত কৰা হোৱা নাই। সেইটো কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ কাৰণে এই মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভা, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, অধ্যক্ষ প্ৰমুখ্যে প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলোকে মই ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।